নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ যিটো অধ্যায় আছে তোমালোকৰ চেপ্টাৰ 3 পাৰ্ট নং 3 পৃথিৱীৰ গতি। সো আজি আমি এইটো অধ্যায়ৰ যি অনুশীলনীত প্ৰশ্ন দি আছে অনুশীলনীৰ আটাইকেইটা প্ৰশ্ন সমাধান কৰিম, লগতে তোমালোকৰ পাঠৰ ভিতৰত কিছুমান ক্ৰিয়াকলাপত প্ৰশ্ন দিয়া আছে, সেইবিলাক প্ৰশ্নৰ মই ধুনীয়াকৈ তোমালোকক সমাধান কৰাই দিম। আৰু মই এক্সট্ৰাকে অতিৰিক্ত কোশ্চেন মই বনাই আনিছো এইটো পাঠৰ পৰা, যাতে তোমালোকৰ পৰীক্ষাত জৰে পৰা কোশ্চেন উঠাই নিদিয়ে কিয় তোমালোকৰ শিক্ষাগুৰুৱে তোমালোকে এনসাৰ কৰিব পাৰা। আৰু মই এমসিকিউ বনাই দিছো, কিয়নো এইটো চেপ্টাৰৰ পৰা তোমালোকৰ পৰীক্ষাত এমসিকিউ আহিব। যদি কৰ পৰা কেনেকৈ বনাই দিব সম্পূৰ্ণখিনি মই কোশ্চেন আকাৰে তোমালোকক বুজাই দিম। সো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা। এইটো চেপ্টাৰত মই অনুশীলনী, এমসিকিউ, এক্সট্ৰা আৰু ভিতৰুৱা যিবিলাক প্ৰশ্ন আছে সেইবিলাকৰ উত্তৰ লগতে ক্ৰিয়াকলাপৰ উত্তৰ দি দিম। সো এনেকৈ মই ধুনীয়াকৈ বস্তুখিনি ৰেডি কৰিছো, বহুত কষ্ট হৈছে। তোমালোকলৈ এটা অনুৰোধ, তোমালোকে জাষ্ট ভিডিওটো এটা লাইক কৰি দিবা, ঠিক আছে? লাইক কৰি দিবা আৰু দৰকাৰ নাই। বাস আমি এতিয়া ভিডিওটো ষ্টাৰ্ট কৰোঁ। প্ৰথমত আমি অনুশীলনীখিনি চাওঁ। অনুশীলনীত ফাৰ্ষ্ট আমাক যি কোশ্চেন দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি থাকে। গতিকে পৃথিৱীৰ মেৰুদণ্ডডাল যিটো আছে এইটো কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি থাকে। গতিকে আমি উত্তৰটো কৰিম 66.5 ডিগ্ৰী। গতিকে 66.5 ডিগ্ৰী যি মেৰুদণ্ড আছে এইটো কক্ষতলৰ লগত কোণ কৰি থাকে, ঠিক আছে? তাৰপিছত খ নম্বৰ প্ৰশ্নটো আমাক দিছে যে পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে। গতিকে যি পৃথিৱী আছে, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। গতিকে এই যি পৃথিৱী আছে এপাক ঘূৰোতে, সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে কিমান দিন লাগে। গতিকে এবছৰ লাগে। গতিকে এবছৰত কিমান দিন? 365 দিন। গতিকে আমি যিহেতু সায়েন্স পঢ়ি আছো, সোশিয়েল সায়েন্স সমাজ বিজ্ঞান পঢ়ি আছো, গতিকে আমি সঠিকটো দিব লাগিব। গতিকে সঠিকটো হ'ব 365 দিন 6 ঘণ্টা, ঠিক আছে? এইটো হৈছে আমাৰ মেইন। তাৰপিছত 3 নম্বৰ প্ৰশ্ন যে পোহৰ বৃত্ত কাক বোলা হয়। গতিকে পোহৰ বৃত্ত কাক বোলা হয়। সো আমি উত্তৰটো কৰিম। তোমালোকে চোৱা যে পৃথিৱীত দিন ৰাতি হোৱা অংশদ্ৰাক এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে, এই বৃত্তটোকেই পোহৰ বৃত্ত বুলি কোৱা হয়। গতিকে পৃথিৱীত যি দিন ৰাতি হয়, এই দিন ৰাতি হোৱাকে এটা কাল্পনিক বৃত্তই দুভাগত ভাগ কৰিছে, তাকে কি কয়? তাকে কয় পোহৰ বৃত্ত, ঠিক আছে? এতিয়া ঘ নম্বৰ প্ৰশ্ন যে বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্য ৰশ্মি হেলনীয়াভাৱে পৰে। গতিকে যি বিষুৱ ৰেখাৰ ওপৰত সূৰ্য ৰশ্মি হেলনীয়াভাৱে পৰে এইটো হ'ব হৈ যাব আমাৰ 21 মাৰ্চৰ দিনা, ঠিক আছে? 21 মাৰ্চৰ দিনা সূৰ্য ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত হেলনীয়াভাৱে পৰে। বুজি পালো আমি? তাৰপিছত 2 নম্বৰ প্ৰশ্ন যে তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। গতিকে তলৰ প্ৰশ্নবিলাকৰ আমাক চমু উত্তৰ দিব লাগে। আমাক ক নম্বৰ প্ৰশ্ন দিছে যে আৰ্হিক আৰু বাৰ্ষিক গতি বুলিলে কি বুজা। গতিকে আৰ্হিক আৰু বাৰ্ষিক গতি বুলিলে কি বুজা। সো আমি উত্তৰ কৰিম যে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰাকে আৰ্হিক গতি বোলে। গতিকে যি পৃথিৱী মুঠতে এইটো ধৰি লোৱা মই সূৰ্য বুলি মানি লৈছো, সূৰ্য আৰু এইটো হৈছে পৃথিৱী। পৃথিৱীটো সূৰ্যৰ চাৰিওফালে এনেকে ঘূৰে, ঠিক আছে? কিন্তু পৃথিৱীটো কি? পৃথিৱীটো নিজে নিজে ঘূৰে, যাৰ ফলত দিন ৰাতি হয়, ঠিক আছে? যাৰ ফলত দিন ৰাতি হয় সেইটোৱে হৈছে তোমালোকৰ আৰ্হিক গতি, ঠিক আছে? আৰু যি এপাক ঘূৰোতে 365 দিন আৰু 6 ঘণ্টা সময় লাগে, এবছৰ হৈ যায়, তাক কয় বাৰ্ষিক গতি বা পৰিভ্ৰমণ কাল বুলি কয় পৃথিৱী, ঠিক আছে? গতিকে পৰিভ্ৰমণ কাল বা বাৰ্ষিক গতি আৰু আৰ্হিক গতিৰ মাজত পাৰ্থক্য কিন্তু এইটো। বাৰ্ষিক গতিটো এবছৰত হয় 365 দিন 6 ঘণ্টা লাগে, আৰু আৰ্হিক গতিটো কি 24 ঘণ্টাতে হৈ যায় দিন ৰাতি। সো এইখিনি কৰিলো। আনহাতে আমি এতিয়া চাম বাৰ্ষিকটো চাম যে আনহাতে পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰাকে বাৰ্ষিক গতি বোলে। বুজি পালো? মই যিখিনি ক'লো সেইখিনি দিয়া আছে। একেবাৰে শৰ্টকে মই এনসাৰ দি দিছো, যাতে তোমালোকৰ মুখস্থ কৰাত বা বুজি পোৱাত একো কোনো ধৰণৰ যাতে প্ৰব্লেম নহয়, অসুবিধা নহয়। বুজি পাইছা? ভিডিওটো লাইক কৰি দিবলৈ নাপাহৰিবা দেই। বহুত কষ্ট হৈ থাকে ভিডিঅ' বনাওঁতে। মই তোমালোকৰ স্ক্ৰীনত দেখাই দি আছো, আকৌ মোৰ ভিডিঅ' আহি আছে তোমালোকৰ সন্মুখত, বহুত এডিটিং কৰিব লাগে, বহুত টাইম যায়। তো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে ক্লাছ 6ৰ সম্পূৰ্ণখিনি ছাবজেক্টৰে ভিডিঅ' তোমালোকে ফ্ৰী অফ কষ্টত পাই যোৱা, ঠিক আছে? এটকাও দিব দৰকাৰ নাই, জাষ্ট লাইক কৰিবা ভিডিঅ'বোৰত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। বা ছাবস্ক্ৰাইব কৰিলে জাষ্ট অকল ক্লাছ 7 বুলি ইউটিউবত চাৰ্চ কৰি দিবা, তেতিয়া মোৰ ভিডিঅ'বিলাক সম্পূৰ্ণখিনি আহি পাব। তোমালোকক যেতিয়া যিটো ভিডিঅ' লাগে সেইটো ভিডিঅ' আহিব, যেতিয়া তোমালোকে ক্লাছ 6 বুলি চাৰ্চ কৰিবা। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা থাকে তেতিয়া আহে, ঠিক আছে? এইকাৰণে ছাবস্ক্ৰাইবটো কৰি ল'বা। এতিয়া আমি 2ৰ খ নম্বৰ প্ৰশ্নটো চাম যে আৰ্হিক গতিৰ ফলত পৃথিৱীৰ দিন ৰাতি কেনেকৈ হয় বুজালে হয়। গতিকে আৰ্হিক গতিৰ ফলত, গতিকে পৃথিৱী যে নিজে নিজে ঘূৰে, নিজে এনেকৈ ঘূৰে, ঠিক আছে? মই যদি এনেকৈ ঘূৰো,
নিজে নিজে ঘূৰাটো কি কয় আৰ্হিক গতি বুলি কয় ঠিক আছে পৃথিৱী কেনেকৈ ঘূৰে পৃথিৱী নিজে নিজে কিন্তু এনেকৈ ঘূৰে মই যেনেকৈ ঘূৰি আছো সেম এনেকৈ পৃথিৱী নিজে নিজে এনেকৈ এপাক ঘূৰে আৰু এইটোকে কি কয় আৰ্হিক গতি আৰু বাৰ্ষিক গতি কি সূৰ্যক কেন্দ্ৰ কৰি সূৰ্য চাৰিওফালে ঘূৰে সেইটো হৈছে বাৰ্ষিক গতি বুজি পাইছা বস্তুটো মই ধুনীয়াকৈ মই ঘূৰি দেখাই দিছো সেইকাৰণে গতিকে আমাক খ নম্বৰ প্ৰশ্নটো দিছে যে বুজাই লিখিবলৈ কৈছে আৰ্হিক গতি গতিকে আমি উত্তৰ কৰিম যে পৃথিৱীৰ আকৃতি প্ৰায় ঘূৰণীয়া পৃথিৱীৰ আৰ্হিক গতিৰ বাবে কোনো মুহূৰ্তত সূৰ্যৰ পোহৰ পৃথিৱীৰ আধা অংশতহে পৰে সেই পোহৰ পৰা অংশত দিন হয় আৰু তাৰ বিপৰীত ফালত পোহৰ নপৰে সেই অংশত ৰাতি হয় গতিকে মোৰ আগফালে পোহৰ পৰিছে দিন হৈছে পাছফালে তোমালোকে চোৱা এইফালে ৰাতি হৈছে এইফালে আন্ধাৰ হৈ আছে ঠিক আছে পৃথিৱীত যিফালে পোহৰ নপৰে সেইফালে আন্ধাৰ হৈ থাকে ঠিক আছে গতিকে আমি আৰ্হিক গতিৰ ফলত দিন ৰাতি বুজাই লিখিব লাগে আমি ইমানখিনি কৰিলে আমাৰ এনসাৰ হৈ যাব বুজি পাইছা এতিয়া গ নম্বৰ প্ৰশ্নটো দিছে যে অধিবৰ্ষ বুলিলে কি বুজা গতিকে অধিবৰ্ষটো কি হয় অৰ্থাৎ লিপ ইয়াৰ যে বুলি কয় লিপ ইয়াৰ অৰ্থাৎ আমি যেই এবছৰত 365 দিন হিচাপে ধৰো কিন্তু সাইন্টিফিক্যালি কি হয় 365 দিন আৰু 6 ঘণ্টা গতিকে আমি 6 ঘণ্টাটো বাদ দি আমি অকল 365 দিন ধৰো কিন্তু লিপ ইয়াৰটো কি 4 বছৰৰ মূৰে মূৰে 6 ঘণ্টাটো এড হয় কি হয় 4 6 গুণ 24 গতিকে 24 ঘণ্টা হলে কি এক দিন হয় সেইকাৰণে এক দিনটো বাঢ়ি গৈ 29 ফেব্ৰুৱাৰীত যোগ দিয়া হয় ঠিক আছে সেইকাৰণে লিপ ইয়াৰ যেতিয়া হয় তেতিয়া 4 বছৰৰ মূৰে মূৰে লিপ ইয়াৰ হয় গতিকে লিপ ইয়াৰ যেতিয়া হয় তেতিয়া কি ফেব্ৰুৱাৰী মাহটো 28 দিন নহয় 29 দিন হৈ যায় ঠিক আছে গতিকে এইটো যে আমি 24 বৰ্ষ কি লিপ ইয়াৰ হয় ঠিক আছে গতিকে 24 25 আহিব 26 27 28 গতিকে 28 টো কি হ'ব আকৌ লিপ ইয়াৰ হ'ব 29 30 31 32 টো কি হৈ যাব লিপ ইয়াৰ হৈ যাব তাৰ আগৰ গতিকে 2024 চনৰ আগৰ লিপ ইয়াৰ বছৰটো কি আছিল 2020 ৰ আগৰ লিপ ইয়াৰ বছৰটো আছিল 2016 ৰ আগত কি আছিল 12 আছিল 12 ৰ আগত 8 আছিল 8 ৰ আগত 2004 আছিল তাৰ পিছত 2000 চন আছিল 1996 চন এইবিলাক কি লিপ ইয়াৰ ঠিক আছে এইবিলাক চনত ফেব্ৰুৱাৰীটো 29 দিনকে আছিল ফেব্ৰুৱাৰী মাহত বুজি পালো গতিকে মই আকৌ এবাৰ এইটো পঢ়ি দিওঁ যে অধিবৰ্ষ বুলিলে কি বুজা এনসাৰ কৰিম মই এনসাৰটো কৰাই নাই ঠিক আছে এতিয়া এনসাৰটো কৰোঁ যে উত্তৰ যে প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটোত এদিন বঢ়াই 28 দিনৰ পৰিৱৰ্তে 29 দিন গণনা কৰা হয় এনেকৈ যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোকে অধিবৰ্ষ বোলা হয় বুজি পাইছা তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো দিছে যে কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তিৰ পাৰ্থক্য বুজাই লেখা গতিকে কৰ্কট আমি যে পাইছো যে কৰ্কট ৰেখা ওপৰৰ ফালে থাকে 33 ডিগ্ৰী উত্তৰ ফালে থাকে আৰু মকৰ ক্ৰান্তি ৰেখা কি ফালে থাকে 33 ডিগ্ৰী দক্ষিণ ফালে থাকে পৃথিৱীৰ বিষুৱ ৰেখা সো তাৰ ওপৰত যে কৰ্কট ক্ৰান্তি আছে তাৰ মাজত পাৰ্থক্য কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ মাজত পাৰ্থক্য সো পাৰ্থক্যটো এনেদৰে লিখিম গতিকে ঘৰ উত্তৰটো এনেদৰে দিবা যে উত্তৰ যে কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তিৰ মাজত পাৰ্থক্যবোৰ হল এক নম্বৰটো লিখিম এক নম্বৰ পাৰ্থক্য এনেদৰে লিখিম যে কৰ্কট সংক্ৰান্তি 21 জুনত হয় যি কৰ্কট সংক্ৰান্তি আছে কৰ্কট সংক্ৰান্তিটো 21 প্ৰতি বছৰ 21 জুনত সংঘটিত হয় আনহাতে যি মকৰ সংক্ৰান্তি আছে এইটো 22 ডিসেম্বৰত হয় গতিকে যি কেৰালা তামিলনাডু আছে এইবিলাক মকৰ সংক্ৰান্তিত কি যি চিলা উৰাই কাইট উৰাই ঠিক আছে গতিকে এটো হৈ যাব 22 ডিসেম্বৰ মকৰ সংক্ৰান্তি 22 ডিসেম্বৰ হয় আৰু যি কৰ্কট সংক্ৰান্তি আছে এটো হয় 21 জুনত বুজি পালো আমি দুই নম্বৰ পাৰ্থক্যটো এনেদৰে দিবা যে কৰ্কট সংক্ৰান্তিত উত্তৰ গোলাৰ্ধত দিন দীঘল হয় গতিকে যি উত্তৰ গোলাৰ্ধ আছে গতিকে পৃথিৱীটো মই দেখাই দিব খুজো পৃথিৱীটো এটো গোলাকাৰ ঠিক আছে এনেকৈ গোলাকাৰ গোলাকাৰ গতিকে যি উত্তৰ গোলাৰ্ধ আছে এটো এনেকৈ ফুপলা নহয় কিন্তু পৃথিৱীটো গোলাকাৰ স্ফেৰিকেল বলৰ নিচিনা ক্ৰিকেট বলৰ নিচিনা কিন্তু ক্ৰিকেট বল মছৰত নাই এই কাৰণে মই এটো দেখাই দিছো তো যি উত্তৰ ওপৰ ফালেটো উত্তৰ অংশ তলৰটো দক্ষিণ অংশ বুলি কৈছে ইয়াত প্ৰশ্ন কি কৈছে যে দুই নম্বৰটো মই দিছো পাৰ্থক্যটো যে কৰ্কট সংক্ৰান্তি উত্তৰ গোলাৰ্ধত দিন দীঘল হয় গতিকে উত্তৰ গোলাৰ্ধত দিনটো দীঘল হয় কিয়নো সূৰ্য ইয়াত পোনপটীয়াকৈ পৰে বাবে ইয়াত দিন দীঘল হয় আৰু ৰাতি সৰু হয় আৰু দক্ষিণ গোলাৰ্ধত কি হয় দিনটো সৰু হয় আৰু ৰাতিটো ডাঙৰ হয় দক্ষিণত ঠিক আছে এইটোৱে সিম্পল গতিকে দুই নম্বৰ পাৰ্থক্যটো আমাৰ এইটোৱে যে কৰ্কট সংক্ৰান্তিত উত্তৰ গোলাৰ্ধত দিন দীঘল হয় আনহাতে মকৰ সংক্ৰান্তিত উত্তৰ গোলাৰ্ধত দিন ছুটি হয় বুজি পালো আমি এতিয়া 3 নম্বৰ পাৰ্থক্যটো দিছো পাৰ্থক্যবোৰ যদি বুজি নপা কেনে কথা জানা যে আমাক কৈছে যে মকৰ সংক্ৰান্তি আৰু কৰ্কট সংক্ৰান্তিৰ মাজত পাৰ্থক্য অৰ্থাৎ মই যদি পাৰ্থক্য দিব যে মোৰ আৰু তোমাৰ মাজত কি পাৰ্থক্য আছে সো কি লিখিম যে আপিয়াল ৰহমান ছাৰৰ পাৰ্থক্য এইটোৱে যে আপিয়াল ৰহমান ছাৰৰ দাড়ি আছে আৰু তোমাৰ দাড়ি নাই এইটো এটা পাৰ্থক্য
ঠিক আছে তাৰপিছত যে আপিয়াল ৰহমান ছাৰে চেয়াৰত বহি আছে মই টেবুলত বহি আছো বা মই বিছনাত বহি আছো বা মই মোবাইল চাই আছো মই ভিডিঅ' বনাও তোমালোকে পঢ়া ঠিক আছে এইবিলাক হৈছে পাৰ্থক্য ঠিক আছে এনেকুৱা ধৰণৰ পাৰ্থক্যটো বস্তু যদি পাৰ্থক্য কি বুজি নোপোৱা মানে তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য কি আছে ঠিক আছে তো গতিকে কৰ্কট সংক্ৰান্তি আৰু উত্তৰ মানে আৰু মকৰ সংক্ৰান্তিৰ মাজত পাৰ্থক্য আমাক দিব কৈছে 3 নম্বৰ পাৰ্থক্যটো এনেদৰে লিখিম যে কৰ্কট সংক্ৰান্তিত উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হয় গতিকে কৰ্কট সংক্ৰান্তিত বৃষুবৰেখাৰ ওপৰত যে উত্তৰ গোলাৰ্ধ থাকে উত্তৰ গোলাৰ্ধত কি হয় গ্ৰীষ্মকাল হয় অৰ্থাৎ গৰম পৰে সূৰ্যৰ ৰশ্মি যে পোনপটীয়াকৈ পৰে সেইকাৰণে আনহাতে মকৰ সংক্ৰান্তিত উত্তৰ গোলাৰ্ধত শীতকাল হয় গতিকে যি মকৰ সংক্ৰান্তি হয় মকৰ সংক্ৰান্তিত তেতিয়া দক্ষিণ গোলাৰ্ধত গ্ৰীষ্ম পৰে গতিকে উত্তৰ গোলাৰ্ধত শীত হ'ব সো গতিকে আকৌ যদি কৰ্কট সংক্ৰান্তিত যদি কয় যে কৰ্কট সংক্ৰান্তিত উত্তৰ গোলাৰ্ধত গ্ৰীষ্ম হয় গতিকে দক্ষিণ গোলাৰ্ধত কি হ'ব দক্ষিণ গোলাৰ্ধত কিন্তু ঠাণ্ডা পৰিব ওলোটা হ'ব ঠিক আছে কিন্তু সেইটো লিখিব দৰকাৰ নাই ইয়াত মই যেনেকৈ দিছো ধুনীয়াকৈ লিখিবা যে কৰ্কট সংক্ৰান্তিত উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হয় আনহাতে মকৰ সংক্ৰান্তিত উত্তৰ গোলাৰ্ধত শীতকাল হয় বুজি পাইছা এইটো লিখিলে কনফিউজনটো তোমালোকৰ নহব গতিকে কনফিউজন যিমান পাৰো কম কৰাব চেষ্টা কৰি আছো সেইকাৰণে মই সিম্পলকে এনসাৰখিনি দি দিছো এতিয়া 19 নম্বৰ প্ৰশ্নটো দিছে যে পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনে ধৰণৰ পৰিবেশ বিৰাজ কৰিলেহেঁতেন বুজাই লিখা গতিকে বাৰ্ষিক গতি যদি পৃথিৱীত নাথাকিলে হয় ঠিক আছে পৃথিৱীত যদি বাৰ্ষিক গতি নাথাকিলে অৰ্থাৎ যি পৃথিৱীটো সূৰ্য চাৰিওফালে ঘূৰে এইটো যদি নাথাকিলে হয় তেনেহলে ধৰাপৃষ্ঠত কি হলে এইটো যদি নাথাকিলে কি ঋতু পৰিৱৰ্তন হল হয় জানো ঋতু পৰিৱৰ্তন নহল হয় গতিকে আমি তেনেকৈ এনসাৰখিনি কৰিম যে উত্তৰ যে যদি পৃথিৱীত বাৰ্ষিক গতি নাথাকিলেহেঁতেন ধৰাপৃষ্ঠত কোনো ধৰণৰ ঋতু পৰিৱৰ্তন নহলহেঁতেন উদ্ভিদ খাদ্য কৃষি কাৰ্য সম্পূৰ্ণ ভালভাৱে নহলহেঁতেন ঠিক আছে বা ইয়াত সম্পূৰ্ণটো কাটি দিবা যে উদ্ভিদ খাদ্য কৃষি কাৰ্য সম্পূৰ্ণ ভালভাৱে নহলহেঁতেন ঠিক আছে এইখিনি দিবা যে কৃষি কাৰ্য উদ্ভিদ যিবিলাক আছে সেইবিলাক ভালভাৱে উদ্ভিদ ভালভাৱে নগজিলে হয় কৃষি কাৰ্য যদি ঋতু পৰিৱৰ্তন নহয় আমি ধান কেনেকৈ গাড়িম যদি ঋতু পৰিৱৰ্তন নহয় আমি যদি গ্ৰীষ্ম ঋতু বা যদি তেনেকুৱা আমাৰ গ্ৰীষ্ম বা বৰ্ষাকাল যদি নাহে আমি পানী ক'ত পাম পানী নাপালে আমি ধান কেনেকৈ ৰুম ঠিক আছে আকৌ শীতকাল যদি আমি নাপাওঁ যদি বৰষুণীয়া হৈ থাকে ঋতু পৰিৱৰ্তন হলেহে শীতকাল আহিব গতিকে শীতকাল আহিলে আমি কি গেহু ৰুব পাৰিম আমি বিভিন্ন ধৰণৰ শাক পাচলি ৰুব পাৰিম গতিকে শীতকাল যদি নাহে ঋতু যদি পৰিৱৰ্তন নহয় গতিকে পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত ঋতু পৰিৱৰ্তন হয় গতিকে এইবিলাক নাথাকিলে এইবিলাকৰ অসুবিধা হ'ব গতিকে এনসাৰটো মই দি দিছো যে যদি পৃথিৱীত বাৰ্ষিক গতি নাথাকিলেহেঁতেন ধৰাপৃষ্ঠত কোনো ধৰণৰ ঋতু পৰিৱৰ্তন নহলহেঁতেন উদ্ভিদ খাদ্য কৃষি কাৰ্য সম্পূৰ্ণ ভালভাৱে নহলহেঁতেন বুজি পাইছা এতিয়া আমাক 6 নম্বৰ প্ৰশ্নটো দিছে যে পৃথিৱীৰ কক্ষপথ বুলিলে কি বুজা গতিকে পৃথিৱীৰ কক্ষপথটো কি হয় যে পৃথিৱীৰ কক্ষপথ কি যে সূৰ্যৰ চাৰিওফালে পৃথিৱী এটা নিৰ্দিষ্ট কক্ষপথত ঘূৰে এইটোকে পৃথিৱীৰ কক্ষপথ বোলে গতিকে আমি এইটো এনসাৰটো এনেদৰে লিখিম তাৰপিছত এটা প্ৰশ্ন দি দিছে গতিকে আমি এইখিনি লেখা আগত কৰোঁ যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এটা নিৰ্দিষ্ট পথেৰে ঘূৰে এই পথটোকে পৃথিৱীৰ কক্ষপথ বুলি কোৱা হয় এতিয়া তাৰ পিছত এটা আমাক প্ৰশ্ন লগাই দিছে যে কক্ষপথৰ চিত্ৰ আঁকি দেখুওৱা গতিকে কক্ষপথৰ আমাক চিত্ৰ আঁকি দেখুৱাবলৈ কৈছে তো আমি আঁকি দেখুৱাম তোমালোকে চোৱা এইটো হৈছে পেঞ্চিল এনেকৈ তোমালোকৰ চিত্ৰ তোমালোকৰ কিতাপত দিয়া আছে তোমালোকে চোৱা এনেকৈ আঁকিবা ঠিক আছে তোমালোকৰ কাৰ্যকলাপ এটা দিয়া আছে পেজ নম্বৰ 28 28ৰ ওপৰত দিয়া আছে এইটো হয় যে পৃথিৱীৰ কক্ষপথ অংকন তলচিত্ৰ দিবা তাৰপিছত এনেকৈ আঁকি দিবা ঠিক আছে এনেকৈ আঁকি দিবা এইটো হৈছে পেঞ্চিল বুজি পাইছা এইটো একচুয়ালি কেনেকৈ হয় যে আমি দুটা পিন দুই জায়গাত আমি মাৰি দি ফুটা দি আমি যদি পেছাই দিওঁ তাৰপিছত আমি যদি এটা কলম দি এনেকৈ লগাও এটা উপবৃত্তাকাৰ আমি পথ পাওঁ এইটো হৈছে পৃথিৱীৰ কক্ষপথ ঠিক আছে এনেকৈ আমি আঁকিব পাৰি বা চিত্ৰত দেখুৱাৰ দৰে তোমালোকে অকণমান কণীৰ নিচিনাকৈ সাৰ্কেল নাআঁকিবা গোলাকাৰ একেবাৰে নাআঁকিবা অকণমান উপবৃত্ত টাইপৰ ঠিক আছে অকণমান চেপা টাইপৰ এইটোকে কয় উপবৃত্ত তো তোমালোকে ক্লাছ 12ত সায়েন্স লৈ পঢ়িলে মেথছত পাবা উপবৃত্ত কি হয় নেক্সট এতিয়া আমাক তাৰ পিছত প্ৰশ্ন দিছে যে শুদ্ধবোৰত ৰাইট চিহ্ন দিয়া গতিকে শুদ্ধ যিবিলাক সেইবিলাকত আমাক ৰাইট চিহ্ন দিব কৈছে ক নম্বৰ দিছে যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি গতিকে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি বাৰ্ষিক গতি গতিকে কোনটো অপচন হ'ব অপচন হৈ যাব 3 বাৰ্ষিক গতি তাৰপিছত খ নম্বৰ প্ৰশ্ন দিছে যে বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে গতিকে বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ কেতিয়া কিমান তাৰিখে পোনে পোনে পৰে আমাক অপচন দিয়া আছে 21 মাৰ্চ বি দিয়া আছে 21 জুন আৰু 3 নম্বৰ দিয়া আছে 3 নম্বৰ দিয়া আছে ডিসেম্বৰ বা 3 ডিসেম্বৰ একচুয়ালি অপচনটো 3 নম্বৰ আহি গৈছে সো মই এটো চেক কৰি দিম তোমালোকৰ কিতাপত কি দিয়া আছে খৰ দিয়া আছে 22 ডিসেম্বৰ ঠিক আছে 22 ডিসেম্বৰ যে কোনটো তাৰিখত
যি বিষুৱৰেখাত সূৰ্যৰ পোহৰ কিমান তাৰিখে বিষুৱৰেখাত সূৰ্যৰ পোহৰ পোনপণে পৰে গতিকে এইটো হৈ যাব কি 21 মাৰ্চ খ নম্বৰটো উত্তৰ হৈ যাব 21 মাৰ্চ ঠিক আছে তাৰপিছত নেক্সট প্ৰশ্ন যে পৃথিৱীৰ উপৰিভাগত ঋতু পৰিৱৰ্তন হোৱাৰ কাৰণ কি গতিকে পৃথিৱীৰ উপৰিভাগত যি ঋতু পৰিৱৰ্তন হয় এইটো কিহৰ কাৰণে হয় গতিকে আমি জানো ঋতু পৰিৱৰ্তন কি পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত হয় যি সূৰ্যৰ চাৰিওফালে ঘূৰে পৃথিৱী সেইটোৰ কাৰণে হয় আমি উত্তৰ লিখিম গতিকে অপচন এ হৈ যাব বাৰ্ষিক গতি ঠিক আছে গড় এনসাৰ হৈ যাব 1 নম্বৰটো তাৰপিছত ঘ নম্বৰ প্ৰশ্ন যে অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হল গতিকে অধিবৰ্ষত কিমান দিন আছে গতিকে লিপ ইয়াৰত এনে 365 দিন থাকে কিন্তু লিপ ইয়াৰত এদিন বাঢ়ি যায় ফেব্ৰুৱাৰীত বাঢ়ি যায় ফেব্ৰুৱাৰীত আমি এক্সট্ৰা 1 কে গণনা কৰো গতিকে 366 দিন হ'ব অধিবৰ্ষত অৰ্থাৎ লিপ ইয়াৰত গতিকে 366 আছে 2 নম্বৰটো হৈ যাব ৰাইট আনসাৰ 366 দিন পাই গলো আনসাৰ এতিয়া 19 নম্বৰ প্ৰশ্নটো আমাক দিছে যে মকৰ সংক্ৰান্তি হোৱা দিনটো হল গতিকে মকৰ সংক্ৰান্তি কেতিয়া হয় গতিকে মকৰ সংক্ৰান্তি কি তামিলনাডুত যি চিলা উৰাই তেতে সেই ঠাইৰ মানুহ তামিলনাডুৰ মানুহ ঠিক আছে গতিকে সেইটো হয় মকৰ সংক্ৰান্তিটো কোন দিনা পালন কৰা হয় বা কোন দিনা হয় এইটো হৈছে 22 ডিসেম্বৰ সো আমি অপচন চাও অপচন হৈ যাব 3 নম্বৰটো 22 ডিসেম্বৰ ঠিক আছে পাই গলো आंसर এতিয়া তোমালোকক 4 নম্বৰ প্ৰশ্নখিনি দিছে যে খালি ঠাই পূৰ কৰা খালি ঠাই পূৰ কৰা দি আমাক কোশ্চেন দিছে যে পৃথিৱীৰ নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে ড্যাশ বুলি কোৱা হয় গতিকে পৃথিৱীৰ নিজ মেৰুদণ্ড যদি আমি ঘূৰে গতিকে পৃথিৱীটো নিজৰ মেৰুদণ্ড যদি এনেকে ঘূৰে তেনেহলে এইটো কি হ'ব নিজৰ মেৰুদণ্ড বা নিজৰ মেৰুদণ্ডত বা নিজৰ কক্ষপথত যদি ঘূৰে কক্ষপথত ঘূৰিলে বাৰ্ষিক গতি অৰ্থাৎ সূৰ্য চাৰিফালে ঘূৰি আছে আৰু নিজ মেৰুদণ্ড অৰ্থাৎ নিজৰ মেৰুদণ্ড যদি ঘূৰে এটো যদি এনেকে ঘূৰি থাকে এইটো হৈ যাব কি আৰ্হিক গতি বুলি কয় ঠিক আছে নিজৰ কক্ষপথত ঘূৰিছে গতিকে খালি ঠাই হৈ যাব আৰ্হিক গতি পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক ঘূৰা মৰা ঘূৰণকে আৰ্হিক গতি বলে বুজি পাইছা এতিয়া খ নম্বৰ প্ৰশ্নটো দিছে যে পৃথিৱীয়ে সূৰ্য চাৰিফালে ঘূৰা পথক ড্যাশ বলে গতিকে কক্ষপথ বলে খালি ঠাই হ'ব কক্ষপথ তাৰপিছত গ নম্বৰ প্ৰশ্ন যেটো দিছে ড্যাশ ঋতুৰ সময়ত দিন আটাইতকৈ ছুটি হয় গতিকে শীত ঋতুৰ সময়ত দিন আটাইতকৈ ছুটি হয় গতিকে ঠাণ্ডা দিনত কি ৰাতিবিলাক সৰু হনে নহয় ঠিক আছে সৰি ৰাতিবিলাক ডাঙৰ হয় দিনবিলাক সৰু হয় ঠাণ্ডা দিনত ঠিক আছে গতিকে শীত ঋতুত দিনবোৰ আটাইতকৈ ছুটি হয় দিনবিলাক ছুটি হয় আৰু ৰাতি ডাঙৰ হয় ঘ নম্বৰ প্ৰশ্ন যে পৃথিৱীৰ সমাজেৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালৰ নাম কি গতিকে এইটো হৈছে মেৰুদণ্ড আমি চ্যাপ্টাৰ 2 তে আলোচনা কৰিছিলো এতিয়া 19 নম্বৰ প্ৰশ্ন যে মকৰ ক্ৰান্তি বৃত্তটো পৃথিৱীৰ ড্যাশ গোলাৰ্ধত কল্পনা কৰা হৈছে গতিকে মকৰ ক্ৰান্তি যি আছে মকৰ ক্ৰান্তি বৃত্তটো কত আছে আমি লিখিম দক্ষিণ ফালে আছে মকৰ ক্ৰান্তি উত্তৰ ফালে কি আছে কৰ্কট ৰেখা গতিকে কৰ্কট ক্ৰান্তি উপৰ ফালে উত্তৰ ফালে আৰু মকৰ ক্ৰান্তি দক্ষিণ ফালে তো দক্ষিণ সেইকাৰণে সাউথ ইন্ডিয়া বুলি কয় সাউথ ইন্ডিয়া যে কয় আমি কওঁ কি তামিলনাডু এইবিলাক কি সাউথ ইন্ডিয়াত পৰে শ্ৰীলংকাৰ ফালে সেইফালে ইন্ডিয়াৰ তল ফালে পৰে গতিকে এটি কি হ'ব উত্তৰটো হ'ব যে মকৰ ক্ৰান্তি বৃত্তটো পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত কল্পনা কৰা হৈছে দক্ষিণ গোলাৰ্ধত ঠিক আছে তবে 6 নম্বৰ প্ৰশ্ন যে পৃথিৱীয়ে ইয়াৰ কক্ষতলৰ লগত ড্যাশ কোণ কৰি হেলনীয়া হৈ থাকে গতিকে 66.5 ডিগ্ৰী কোণ কৰি হেলনীয়া হৈ থাকে সো আমি অনুশীলনৰ সম্পূৰ্ণ প্ৰশ্নৰ সমাধান কৰিলো এতিয়া মই পাঠৰ ভিতৰুৱা কেইটামান তোমালোকৰ কাৰণে প্ৰশ্ন আনিছো গতিকে পাঠৰ ভিতৰুৱা প্ৰশ্ন কেইটা আমি সমাধান কৰিম তাৰ পিছত তোমালোকৰ যি পেজ নম্বৰ পেজত কিছুমান ক্ৰিয়াকলাপ দি আছে যেনেকৈ তোমালোকৰ ক্ৰিয়াকলাপ দি আছে মই তোমালোকক দেখাই দিও 31 নম্বৰ পেজত ওপৰত ক্ৰিয়াকলাপ দি আছে তাৰ পিছত 29 নম্বৰ পেজত ওপৰত ক্ৰিয়াকলাপ দি আছে তাৰ পিছত 28 নম্বৰ পেজত ওপৰত ক্ৰিয়াকলাপ দি আছে গতিকে এইবিলাক প্ৰশ্ন সম্পূৰ্ণখিনি যিমানখিনি ক্ৰিয়াকলাপ আছে সম্পূৰ্ণখিনি সমাধান কৰিম ঠিক আছে সো আমি এতিয়া আগত এক্সট্ৰা কোশ্চেন খিনি চাই লওঁ এমসিকিউ কেইটা আৰু এক্সট্ৰা কোশ্চেন যিবিলাক পৰীক্ষাত আহে সো মই লিখি দিছো যে পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ 1 নম্বৰটো দিছে যে পুৰণি কালত জ্যোতিবিদসকলে সূৰ্যৰ বিষয়ে কি বিশ্বাস কৰিছিল গতিকে পুৰণি কালত জ্যোতিবিদসকলে সূৰ্যৰ বিষয়ে কি বিশ্বাস কৰিছিল সো আমি এতিয়াহে জানো যে সূৰ্যটো পৃথিৱীটো সূৰ্যৰ চাৰিওফালে ঘূৰে কিন্তু আকৌ জ্যোতিবিদসকলে কি ভাবিছিলে জ্যোতিবিদসকলে ভাবিছিলে যে সূৰ্যটোহে পৃথিৱীৰ চাৰিওফালে ঘূৰে ঠিক আছে এইটোই ভাবিছিলে গতি আনসাৰ এইটো কৰিম যে পৃথিৱী স্থিৰ আৰু সূৰ্যই পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি বিশ্বাস কৰিছিল আগৰ জ্যোতিবিদসকলে কিন্তু এইটো ভুল ধাৰণা কেতিয়া ক্লিয়াৰ হল কপাৰনিকাছ আহাৰ পিছত ঠিক আছে গতিকে এইটো প্ৰশ্ন আমি পাই যাম এই 2 নম্বৰতে আছে এইটো প্ৰশ্ন যে কোনজন জ্যোতিবিদে প্ৰমাণ কৰিছিল যে সূৰ্য স্থিৰ আৰু
পৃথিৱীহে সূৰ্যৰ চাৰিওফালে ঘূৰে গতিকে আমি লিখিম কপাৰনিকাছ কপাৰনিকাছ বৈজ্ঞানিক বা জ্যোতিষবিদে 1514 খ্ৰীষ্টাব্দত সেইটো প্ৰমাণ কৰিছিলে যে নহয় সূৰ্যটো পৃথিৱীৰ চাৰিওফালে নুঘূৰে সূৰ্যটো স্থিৰ হৈ থাকে কিন্তু পৃথিৱীহে সূৰ্যৰ চাৰিওফালে ঘূৰে এইটো কপাৰনিকাছে প্ৰমাণ কৰি ওলাইছিলে 1514 খ্ৰীষ্টাব্দত ঠিক আছে বুজি পালো তাৰ পিছত আমি নেক্সট 3 নম্বৰ প্ৰশ্ন দিছো যে আৰ্হিক গতিক আন কি গতি নামেৰে জনা যায় গতি কি হ'ব দৈনিক গতি আৰ্হিক গতিক আৰু দৈনিক গতিও বুলি জনা যায় কি হলো দৈনিক মানে কি সদায় হয় আৰ্হিক গতি কি দিন আৰু ৰাতি হয় দিন আৰু ৰাতি কি ডেইলি হৈ থাকে গতিকে দৈনিক গতি তাৰপিছত 4 নম্বৰ প্ৰশ্ন দিছে যে মহাবিষুৱ আৰু জলবিষুৱৰ মাজত সম্পৰ্ক কি গতিকে মহাবিষুৱ আৰু জলবিষুৱৰ মাজত পাৰ্থক্য কি আমি লিখিম যে সৰি পাৰ্থক্য বুলি কোৱা নাই মহাবিষুৱ আৰু জলবিষুৱৰ মাজত সম্পৰ্ক বুলি কৈছে গতিকে মহাবিষুৱ আৰু জলবিষুৱৰ মাজত সম্পৰ্কটো কি হয় যে এইটো যেতিয়া মহাবিষুৱ বা জলবিষুৱ হয় তেতিয়া কি দিন আৰু ৰাতি সমান হয় ঠিক আছে গতিকে এইটো সম্পৰ্ক হৈ যাব গতিকে উত্তৰ লিখিম যে দুয়োটাতে দিন ৰাতি সমান হয় এইখিনি হৈ গ'ল আমাৰ এনসার উত্তৰ নেক্সট 5 নম্বৰ প্ৰশ্ন দিছে যে মহাবিষুৱ আৰু জলবিষুৱ বছৰৰ কোনটো দিনত দেখিবলৈ পোৱা যায় গতিকে মহাবিষুৱ 21 মাৰ্চত দেখিবলৈ পোৱা যায় আৰু জলবিষুৱ 23 সেপ্টেম্বৰত দেখিবলৈ পোৱা যায় বুজি পাইছো এতিয়া আমাক 6 নম্বৰ প্ৰশ্নবিলাক দিছে যে খালি ঠাই পূৰ কৰা ক নম্বৰ প্ৰশ্ন দিছে যে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 4 জুলাই তাৰিখত সবতকৈ বেছি হয় তাক ডেজ বুলি গতিকে 4 জুলাই তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্বটো অকমান বেছি হয় গতিকে ইয়াক কি কয় ইয়াক কয় অপসূৰ বুলি কোৱা হয় গতিকে খালি ঠাইত আমি লিখিম অপসূৰ ঠিক আছে অপসূৰ বোলা হয় যেতিয়া বেছি হয় সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বটো আৰু যেতিয়া কম হয় তাক কি কয় আমি এতিয়া চাম নেক্সট খ নম্বৰটো এটো দিছে যে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 3 জানুৱাৰী তাৰিখত সবতকৈ কম হয় তাক ডেজ বলে তাক কি কয় তাক অনুসূৰ বলে বেছি হলে অপসূৰ আৰু কম হলে অনুসূৰ বুলি কোৱা হয় ঠিক আছে মনত থাকিব এটা 7 নম্বৰ প্ৰশ্ন দিছে যে শুদ্ধ বৰত ৰাইট চিন দিয়া শুদ্ধ বৰত ৰাইট চিন দিব কৈছে এমসিকিউ টাইপৰ প্ৰশ্ন 7 ৰ 1 নম্বৰ প্ৰশ্ন দিছে যে অধিবৰ্ষত ফেব্ৰুৱাৰী মাহত কিমান গণনা কৰা হয় গতিকে অধিবৰ্ষত ফেব্ৰুৱাৰী মাহত কিমান দিন থাকে বা কিমান দিন গণনা কৰা হয় গতিকে লিপ ইয়াৰত আমি কি ফেব্ৰুৱাৰী মাহত 29 দিন গণনা কৰো গতিকে 29 দিন হৈ যাব ইয়াৰ শুদ্ধ উত্তৰটো 29 দিন ঠিক আছে অপচন সি হৈ যাব 29 দিন নেক্সট 2 নম্বৰ প্ৰশ্ন যে জলবিষুৱ মানে গতিকে জলবিষুৱ মানে কি দিন অপচন সি হৈ যাব ৰাইট আনসার দিন ৰাতি সমান ঠিক আছে জলবিষুৱ মানে দিন ৰাতি সমান হয় বুজি পাইছো আমি সো লাইক আৰু সাবস্ক্ৰাইব কৰিবা কিয়নো ইমান কষ্টকে মই ভিডিঅবোৰ বনাই আছো এতিয়া তোমালোকৰ বহি চোৱা কিতাপ চোৱা কিতাপৰ পৃষ্ঠা নং 28 তোমালোকে চোৱা ক্ৰিয়াকলাপ দি আছে ক্ৰিয়াকলাপত প্ৰশ্ন দি আছে তোমালোকে চোৱা যে পৃথিৱী যদি নিজ মেৰুদণ্ডত নঘূৰি স্থিৰ হৈ থাকিলেহেঁতেন তেতিয়া কি হলেহেঁতেন ভাবি চোৱা আৰু কোৱা গতিকে কৈছে যে পৃথিৱীত যি মেৰুদণ্ড পৃথিৱী যে ঘূৰে নিজে ঘূৰে যে নিজৰ কক্ষপথত নহয় নিজে ঘূৰে যে দিন ৰাতি যে হয় গতিকে এইটো হৈছে আৰ্হিক গতি গতিকে এই মেৰুদণ্ডত যি ঘূৰে এইটো যদি নঘূৰিলে কি হলে হয় দিন ৰাতি নহল হয় গতিকে দিন ৰাতি নহলে কিমান প্ৰবলেম হল হয় যত দিন হলে হয় তাত দিনে হৈ থাকিলে হয় গতিকে গৰম বেছি হৈ গলে হয় তাত জীৱ জন্তু বাছি নাথাকিলে হয় ঠিক আছে আৰু যত ৰাতি হৈ থাকিলে তাতে ৰাতি হৈ থাকিলে হয় কিয়নো হেতু পৃথিৱী লৰচৰ নকৰিলে সেইফালে ৰাতি হৈ থাকিব পৃথিৱীৰ আনটো ভাগত ৰাতি হৈ থাকিব গতিকে ৰাতি হলে কি তাতে গছ গছনি একো জীয়াই নাথাকে ঠিক আছে তাতে ঠাণ্ডা বেছি হৈ যাব বৰফ হৈ যাব ঠিক আছে সো আমি এনসারটো এনেদৰে কৰিম যে পৃথিৱীৰ ৰ হৈ আছে গতিকে ৰটো কাটি দিব পিছফালৰ ৰটো কাটি দিব ঠিক আছে যে পৃথিৱী স্থিৰ হৈ থাকিলে এটা ফালত সদায় দিন আৰু আনটো ফালত সদায় ৰাতি হৈ থাকিলেহেঁতেন ফলত পৃথিৱীৰ উপৰিভাগত জীৱ জন্তু উদ্ভিদ আদিৰ জন্ম আৰু বৃদ্ধি সম্ভৱ নহলহেঁতেন বুজি পাইছা ঠিক আছে যে পৃথিৱী স্থিৰ হৈ থাকিলে এটা ফালত সদায় দিন আৰু এটা ফালত ৰাত হৈ যাব বা ৰাতি হৈ যাব ফলত জীৱ জন্তু জীয়াই থাকাত প্ৰবলেম হৈ যাব অসুবিধা হৈ যাব সো গতিকে ধুনীয়াকৈ মই আনসাৰখিনি দি দিছো তোমালোকে লিখি লোৱা বহিত নেক্সট দিছে যে আমাক পেজ নম্বৰ তোমালোকৰ 29 নম্বৰ পেজত দিয়া আছে যে উত্তৰ লিখা 1 নম্বৰ প্ৰশ্ন দিছে যে 2020 চনৰ পাছত অধিবৰ্ষ কোনটো হ'ব গতিকে 2020 চনৰ পিছৰ অধিবৰ্ষটো কি হ'ব এটো হৈ যাব এটো হৈ গৈছে 2024 ঠিক আছে তোমালোকে যদি 2024 বৰ্ষত চাই আছে তাহলে 2024 বৰ্ষটো কি অধিবৰ্ষ গতিকে তোমালোকৰ ফেব্ৰুৱাৰী মাহটো গৈছে গতিকে তোমালোকে ক্যালেন্ডাৰ গৈ চোৱা 2024 বৰ্ষৰ ক্যালেন্ডাৰত 29 মাস হৈ আছে ফেব্ৰুৱাৰী 29 তাৰিখ হৈ আছে তোমালোকে চাই লবা ঠিক আছে
সেইকাৰণে 2024 গতিকে এনসাৰ লিখিম যে 2020 চনৰ পাছত অধিবৰ্ষটো হ'ব 2024 গতিকে 2024 পিছৰ অধিবৰ্ষটো কি হ'ব 2028 ঠিক আছে এতিয়া আমাক 2 নম্বৰ প্ৰশ্নটো দিছে যে 2020 চনৰ আগৰ 10টা অধিবৰ্ষ কোন কেইটা গতিকে 4 4 মাইনাস কৰি গলে হল গতিকে 20 - 4 16 2016 2012 এনেকে এতিয়া আমি উত্তৰটো কৰিম এনেদৰে যে 2020 চনৰ আগৰ 10টা অধিবৰ্ষ কেইটা হ'ব 2016 2012 2008 2004 2000 চন 1996 চন 1992 1988 1984 1980 তাৰ আগৰটো যদি কয় 11টা যদি কলে কি হ'ব 1976 চন ঠিক আছে এতিয়া আমাক তোমালোকৰ যি কিতাপৰ পৃষ্ঠা নম্বৰ 31ৰ অনুশীলনীৰ ওপৰত যি ক্ৰিয়াকলাপ দিয়া আছে এই ক্ৰিয়াকলাপ কেইটা আনসাৰ কৰিম ক্ৰিয়াকলাপৰ 1 নম্বৰ প্ৰশ্নটো দিছে যে ঋতুৰ পৰিৱৰ্তনৰ ফলত আমাৰ অঞ্চলত তলত দিয়া দৃশ্যসমূহত কোন ঋতুত কি পৰিৱৰ্তন ঘটা দেখিবলৈ পাওঁ লিখা গতিকে কোন ঋতুত কি পৰিৱৰ্তন হয় আমাক ক দিয়া আছে উদ্ভিদ কোন ঋতুত কি পৰিৱৰ্তন হয় কৃষি কাৰ্য কোন ঋতুত কি কৰো তাৰপিছত সাজপাৰ কোন ঋতুত কি পিন্ধো আৰু খাদ্য আমি কি খাওঁ কোনটো ঋতুত আমি উত্তৰটো কৰিম 1 নম্বৰটোৰ যি ক্ৰিয়াকলাপত দিয়া আছে পেজ নম্বৰ 31ত গতিকে 1 নম্বৰৰ ক নম্বৰটো কৰিম যে উত্তৰ যে ক নম্বৰটো দিছে যে উদ্ভিদ যে গ্ৰীষ্ম ঋতুত গছত ফল ফুল দেখা যায় যেনে আম গছত আম লিচু গছত লিচু দেখা যায় গতিকে গ্ৰীষ্ম কালত আমি আম দেখা পাওঁ আম গছত আম লিচু গছত লিচু দেখা পাওঁ ঠিক আছে গতিকে উদ্ভিদ কৈছে উদ্ভিদত আমি ফল দেখা পাওঁ তাৰ পিছত শৰৎ হেমন্তত আমি কি পাওঁ শৰৎ হেমন্ত ঋতু বা শৰৎ হেমন্ত কাল বুলি কয় ঠিক আছে শৰৎ কাল বা হেমন্ত কাল বুলি কয় গতিকে শৰৎ হেমন্ত কালত কাছিয়া ফুল ফুটে যি কাছিয়া ফুল থাকে যি বগা বগা যে ফুল হয় দীঘল দীঘল গছ বিশেষকৈ নদীৰ পাৰত বেছিকৈ হয় এইটো গাছ গজে ঠিক আছে কাছিয়া ফুল বুলি কয় সেইটো গজে শৰৎ হেমন্তত গতিকে এইটো উদ্ভিদৰ পৰিৱৰ্তন হয় তেতিয়া ফুল হয় আমি যে কওঁ বুঢ়া হৈছে কাছিয়াৰ গছ মানে পাকি যায় সেইটো কি কয় বুঢ়া বুলি কয় তাৰপিছত বসন্ত ঋতুত কি হয় উদ্ভিদত নতুন পাত গজে তোমালোকে গতিকে বৰ্তমান বসন্ত ঋতু চলি আছে তোমালোকে যেতিয়া বৰষুণ হ'ব তোমালোকে চাবা গছত কিছুমান গছৰ পাতবিলাক সৰি পৰিছে ভাবিবা এই গাছটো বা গছটো মৰি গৈছে কিন্তু একচুয়ালি মৰা নাই যেতিয়া অলপমান বৰষুণ হ'ব বা কেইদিনমান পিছত আকৌ পাত গজিব ষ্টাৰ্ট কৰিব গতিকে এইটো হৈ গৈছে এইটো হল বসন্ত ঋতু বা বৰ্তমানটো হৈ গৈছে বসন্ত কাল ঠিক আছে অৰ্থাৎ জাস্ট আমাৰ গ্ৰীষ্মকালৰ আগৰটো হৈছে বসন্তকাল এতিয়া গ্ৰীষ্মকাল আহিব কি জুন জুলাই গ্ৰীষ্ম থাকিব গ্ৰীষ্ম 2 মাহ পিছত কি হ'ব 2 মাহ পিছত গ্ৰীষ্মৰ পিছত বৰ্ষা কাল আহিব 2 মাহ ঠিক আছে গতিকে গ্ৰীষ্ম বৰ্ষা শৰৎ আহিব হেমন্ত শীত বসন্ত এনেকৈ 6টা ঋতু আছে এতিয়া খ নম্বৰ যেটো দিছে আমাক যে কৃষি কাৰ্য গতিকে কৃষি কাৰ্য আমি লিখিম যে গ্ৰীষ্ম বৰ্ষা ঋতুত বা গ্ৰীষ্ম বৰ্ষা কালত অসমত ধান ৰোৱা হয় গতিকে আমি গ্ৰীষ্ম আৰু বৰ্ষা কালত আমি ধান ৰোওঁ অসমত আমি গ্ৰীষ্ম হলে যেতিয়া অকমান গৰম দিব ষ্টাৰ্ট কৰোঁ তেতিয়া অলপমান বৰষুণ পৰে তেতিয়া আমি কি বিচনী দি আমি বিচনী ৰোওঁ বিচনটো ৰোৱাৰ পিছত আমি আকৌ ধান গাৰো খালি ধান বিভিন্ন ধৰণৰ ধান বিলাক আমি গাৰো ঠিক আছে গাৰো বা কিছুমানে কয় ৰুও ঠিক আছে গতিকে বেলেগ ঠাইত বেলেগ বুলি কয় গতিকে আমি যি ধান ৰুও সেইটো আমি কেতিয়া ৰুও গ্ৰীষ্ম বৰ্ষা গতিকে গ্ৰীষ্মত আমি ধান ৰুও আৰু বৰ্ষা কালত যে পুৰা বানপানী হৈ যায় সেইটো হৈছে বৰ্ষাকাল তাৰপিছত গ নম্বৰটো দিছে যে সাজপাৰ গতিকে সাজপাৰটো লিখিম যে গ্ৰীষ্মকালত অব্লিক শীতকালত অব্লিক শীত ঋতু গতিকে শীতকাল বুলি কোৱা হয় শীত ঋতু বুলি কোৱা হয় সেইকাৰণে দুটাই দিছো শীত ঋতুত কি উষ্ম সাজপাৰ পিন্ধা হয় আৰু আন এটা তোমালোকে দিব পাৰা মই যেটো দিয়া নাই সাজপাৰত তোমালোকে গ্ৰীষ্ম কালত দিব পাৰা গ্ৰীষ্ম ঋতু দিব পাৰা দি লিখিব পাৰা যে গ্ৰীষ্মকালত কাপোৰবিলাক পাতল পিন্ধা হয় গৰমৰ দিনত আমি কাপোৰবিলাক কি পাতল পিন্ধুনে নাই এইটো দিব পাৰা তোমালোকে নিজে গতিকে এইটো নিদিলেও কথা নাই মই যিখিনি দিছো যে সাজপাৰ যে শীতকালত বা শীত ঋতুত উষ্ম সাজপাৰ পিন্ধা হয় ঠিক আছে তাৰপিছত যি ঘ নম্বৰ দিছে খাদ্য গতিকে খাদ্য আমি কি খাওঁ গতিকে লিখিম যে শীতকালত খেজুৰৰ ৰস দি বিভিন্ন ধৰণৰ পিঠা পায়স বনোৱা হয় ঠিক আছে আৰু যে আমাৰ বিহু আছে মাঘ বিহু কাতি বিহুৰ পিছত যে ভোগালী বিহু আছে এই ভোগালী বিহুত আমি কি পিঠা খাওঁ না ভোগালী বিহু বা মাঘ বিহু বুলি কয় মাঘ মাহত হয় গতিকে ঠাণ্ডাৰ দিনত হয় গতিকে ঠাণ্ডাৰ দিনত আমি পিঠা খাওঁ হয় নাই গতিকে এইটো লিখিব পাৰা বা মই যিখিনি দিছে সেইখিনি দিয়া আৰু এক্সট্ৰা হেডেক ল'ব দৰকাৰ নাই ঠিক আছে তোমালোকে এইখিনি লিখিবাচোন যে খাদ্য যে শীতকালত যে খেজুৰৰ ৰস দি বিভিন্ন ধৰণৰ পিঠা পায়স বনোৱা হয় গতিকে খেজুৰৰ ৰস দি যি খেজুৰৰ ৰস থাকে এইটো দি পিঠা পায়স বনোৱা হয় যি শীতকালত আছে ঠাণ্ডাৰ দিনত ঠিক আছে বিশেষকৈ পিঠা বনোৱা হয় তাৰপিছত আমাক ক্ৰিয়াকলাপৰ 2 নম্বৰ প্ৰশ্নটো দিছে যে আমাৰ অঞ্চলত বিভিন্ন ঋতুত পালন কৰা বিভিন্ন উৎসৱ পাৰ্বণৰ নাম লিখা গতিকে আমাৰ অঞ্চল কি অসমত আমি কি উৎসৱ পালন কৰো ঈদ
বিহু আছে, দুৰ্গা পূজা আছে, এইবিলাক কি উৎসৱ। গতিকে কোনটো আমি বৰ্ষত পালন কৰোঁ? আমি উত্তৰ কৰিম যে উত্তৰ যে গ্ৰীষ্ম ঋতুত বহাগ বিহু উৎসৱ পালন কৰা হয়। গতিকে বহাগ বিহু উৎসৱ কেতিয়া পালন কৰা হয়? গ্ৰীষ্ম ঋতুত পালন কৰা হয়। গতিকে তোমালোকৰ এপ্ৰিলৰ 12, 13, 14 তাৰিখ চাগে বিহু আছে। গতিকে এইটো কি? বহাগ বিহু। গতিকে কি কোনটো দিনত হৈছে? গৰমৰ দিনত হৈছে, গতিকে গ্ৰীষ্ম ঋতুত বা গ্ৰীষ্মকালত। ঠিক আছে, গতিকে এইটো কি? বহাগ বিহু কি? আমাৰ বিহুটো হৈছে জাতীয় উৎসৱ, গতিকে এইটো উৎসৱ, গতিকে বহাগ বিহু। তাৰপিছত লিখিম যে শীতকাল বা শীত ঋতুত মাঘ বিহু উৎসৱ পালন কৰা হয়। গতিকে মাঘ বিহু উৎসৱ আমি পালন কৰোঁ কাতি মাহত। আঘোণ, কাতি, পুহ মাহ, কাতি মাহত কাতি পূজা, বেলেগ পূজা এইটো। কাতি, আঘোণ, কাতি, পুহ, মাঘ মাহত আমি পালন কৰোঁ এইটো মাঘ বিহু। ঠিক আছে, মাঘ মাহত পালন কৰিব বাবে মাঘ নাম দিয়া আছে, মাঘ বিহু। সো মুঠতে আমি যিমানখিনি প্ৰশ্ন আছে সম্পূৰ্ণখিনি সমাধান কৰোঁ। সো তোমালোকৰ এটা দায়িত্ব যে তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। এনেকৈ কোনেও কিন্তু এনচাৰ কৰাই নিদিয়ে। মই এইবিলাক যে কিমান ৰিচাৰ্চ কৰি তোমালোকৰ কাৰণে এনচাৰ আনি দিছোঁ, তোমালোকে এইবিলাক এনচাৰ কিন্তু কত নোপোৱা। ঠিক আছে, সো সেইটোৰ কাৰণে তোমালোকৰ কাৰণে ইমান কষ্ট কৰাৰ কাৰণে মই যিবিলাক তথ্য মানে বহুতো মই কিতাপ পঢ়িছোঁ, বহুতো তথ্য আহৰণ কৰিছোঁ। গতিকে মই জনাৰ পৰা বহুতো বস্তু সোমাই দি তোমালোকক মই ধুনীয়াকৈ এনচাৰখিনি প্ৰিপাৰেশ্যন কৰাই দিছোঁ, যাতে তোমালোকে ফুল নম্বৰ পোৱা। ঠিক আছে, ফুল নম্বৰ পাবা নে? পাবা যদি লাইক কৰা। ঠিক আছে, আৰু যদি কোনোবা গাৰ্জিয়ানে লগত বহাই লৈ আপোনাৰ ল'ৰা ছোৱালীক চাই আছে যে পঢ়ি আছে বুলি, তেনেহ'লে আপুনি কাম কৰিব, আপোনাৰ ল'ৰা ছোৱালীটোক ক'ব যে ছাবস্ক্ৰাইব যাতে কৰে মোৰ চেনেলটো, বা আপুনি ছাবস্ক্ৰাইবটো কৰাই দিব। কিয়নো ছাবস্ক্ৰাইব কৰিলে কি হ'ব জানে? যে যেতিয়া আপোনাৰ ল'ৰা ছোৱালীটো ক্লাছ 6 বুলি চাৰ্চ কৰিব, তেতিয়া মোৰ ভিডিঅ'বিলাক আহিব। যেতিয়া যিটো প্ৰশ্ন বা যেতিয়া যিটো ছাবজেক্ট দৰকাৰ হ'ব, সেইটো মোবাইলত আহি সন্মুখত মানে খোল খাব, তেতিয়া আৰু ভিডিঅ' বিচাৰি পোৱাত অসুবিধা নহ'ব। ঠিক আছে, সেইকাৰণে কৈ থাকোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰা। গতিকে আপুনি ছাবস্ক্ৰাইবটো কৰি ল'ব চেনেলটো। ঠিক আছে, আৰু ভিডিঅ'টো লাইক কৰাই দিব। আৰু যদি কিবা বুজি পোৱা নাই, গতিকে সেইটো মই যিখিনি মই ভিডিঅ' তোমালোকৰ ক্লাছ 6ৰ কাৰণে কিন্তু কমেণ্ট কৰিব নোৱাৰি। গতিকে এইটো ইউটিউবে এলাউ নকৰে, মেড ফৰ কিডছ হয়। গতিকে তোমালোকে যেতিয়া ডাঙৰ হ'বা, ক্লাছ 7ত যাবা, ক্লাছ 7ত গ'লে কমেণ্ট কৰিব পাৰিবা। ঠিক আছে, এতিয়া অকল লাইক কৰিব পাৰি। গতিকে লাইক কৰি বেছিকৈ লাইক কৰি দিবা। ঠিক আছে, 12,000 লাইক কৰি দিবা, যাতে মই গম পাই যাওঁ ভিডিঅ'টো ভাল হৈছে। ঠিক আছে, 12,000 লাইকটো কৰি দিবাচোন, মই চাওঁ 12,000 লাইক আহে নে নাই। চ' এইখিনি, বাই বাই, টেক কেয়াৰ।